মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'বোৰত কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। আচলতে কাৰেক্ট টেন্স যেতিয়া আমি আলোচনা কৰোঁ, কাৰেক্ট টেন্সৰ লগতে আমি আচলতে কণ্ডিশ্যনেল চেণ্টেন্সখিনিও আমাৰ জনাৰ দৰকাৰ যে কণ্ডিশ্যনেল চেণ্টেন্সবিলাকত কেনেধৰণৰ টেন্স ব্যৱহাৰ হয় সেইটো আমি জানিব লাগিব। কাৰণ কাৰেক্ট টেন্সৰ যিমানবিলাক প্ৰশ্ন আহে তাৰ ভিতৰত কণ্ডিশ্যনেল চেণ্টেন্সবিলাকো পৰীক্ষাত আহে। গতিকে আজিৰ এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে আমি কণ্ডিশ্যনেল চেণ্টেন্সবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল কণ্ডিশ্যনেল চেণ্টেন্স আৰু কণ্ডিশ্যনেল চেণ্টেন্সসমূহত টেন্সৰ ব্যৱহাৰ। তো কণ্ডিশ্যনেল চেণ্টেন্স বুলি ক'লে আচলতে কণ্ডিশ্যনেল চেণ্টেন্স হ'ল সেইসমূহ চেণ্টেন্স বা বাক্য যিবিলাক বাক্যত এটা কণ্ডিশ্যন থাকে, যে কিবা এটা কণ্ডিশ্যন থাকিলে তেনেধৰণৰ বাক্যবিলাকক আমি কণ্ডিশ্যনেল চেণ্টেন্স বুলি কওঁ। আৰু কণ্ডিশ্যনেল চেণ্টেন্সবিলাকত প্ৰধানতঃ দুটা ক্লজ থাকে, এটা ইফ ক্লজ আৰু এটা হ'ল মেইন ক্লজ। এটা ইফ ক্লজ থাকিব আৰু এটা মেইন ক্লজ থাকে। গতিকে এইটো মেইন ক্লজ আৰু ইফ ক্লজ। আমি তলৰ বাক্যবিলাক চালে আমি ইফ ক্লজ আৰু মেইন ক্লজটো আমি দেখা পাম। ইয়াতে এই বাক্যটোত এইটো হ'ল ইফ ক্লজ আৰু এইটো হ'ল মেইন ক্লজ। She will come if you invite her. She would come if you invited her. আৰু she would have come if you had invited her. ইয়াতে আমি এক্সাম্পল হিচাপে কণ্ডিশ্যনেল চেণ্টেন্সৰ তিনিটা এক্সাম্পল লৈছোঁ। যে এটা কথা হ'ল যে এই তলৰ যিকেইটা কণ্ডিশ্যনেল চেণ্টেন্স আছে গোটেইকেইটাই কণ্ডিশ্যনেল চেণ্টেন্স, কিন্তু গোটেইকেইটাৰ বাক্যৰ গঠনবিলাক কিছু কিছু পৰিমাণে বেলেগ বেলেগ, আৰু বেলেগ বেলেগ হোৱাৰ কাৰণখিনি মই তোমালোকক বুজাই আছোঁ। যে প্ৰথম কথা হ'ল যে কণ্ডিশ্যনেল চেণ্টেন্স বুলি ক'লে আমি প্ৰধানতঃ তিনি ধৰণৰ কণ্ডিশ্যনেল চেণ্টেন্স পাওঁ। সেই কণ্ডিশ্যনেল চেণ্টেন্সকেইটা হ'ল ৰিয়েল কণ্ডিশ্যন, আনৰিয়েল কণ্ডিশ্যন আৰু আনফুলফিল্ড আনৰিয়েল কণ্ডিশ্যন ইন দ্য পাষ্ট। ৰিয়েল কণ্ডিশ্যন মানে হ'ল যে যিটো কণ্ডিশ্যন বা বাক্য এটাৰ যিটো কণ্ডিশ্যন থাকে তাত মানে ইফ বা হোৱেডাৰ আমি যিটো ব্যৱহাৰ কৰোঁ, হোৱেডাৰ নকৰোঁ, ইফ ক্লজে থাকে সচৰাচৰ, যে এই ক্লজটো আচলতে সম্ভৱো হ'ব পাৰে বা অসম্ভৱ হ'ব পাৰে। যদি আমি কিবা এটা কৰোঁ তেনেহ'লে ঘটনাটো হ'ব, যদি আমি নকৰোঁ তেনেহ'লে নহয়। সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰি আছে যে আমি কামটো কৰিম নে নাই। যদি কৰোঁ তেতিয়াহ'লে হ'ব, নকৰিলে নহয়। সেইটো আমাৰ হাতত আছে এতিয়া, সেইটো সম্ভৱ। সেইকাৰণে সেইটোক আমি ৰিয়েল কণ্ডিশ্যন বুলি কওঁ, ৰিয়েল কণ্ডিশ্যন। আৰু কিছুমান এনেকুৱা চেণ্টেন্স আছে যিবিলাক চেণ্টেন্স পাষ্ট টেন্সৰ, অৰ্থাৎ অলৰেডি সময়টো অতিবাহিত হৈ গৈছে। গতিকে অতীতত যদি আমি কৰিলোহেঁতেন সেই কামটো তেতিয়াহ'লে কিবা এটা কণ্ডিশ্যন ফিল আপ কৰিলে কিবা এটা ঘটনা হ'লহেঁতেন, আৰু যদি আমি অতীতত নকৰিলোঁ হয় বা নকৰিলোঁ কাৰণে নহ'ল, সেইটো কোৱা হয় আনৰিয়েল কণ্ডিশ্যন। যিটো পাষ্ট টেন্সৰ এটা কণ্ডিশ্যন, পাষ্ট টেন্সত অতীতত যদি আমি ভালকৈ পঢ়িলোঁ হয় তেনেহ'লে পাছ কৰিলোঁ হয়, এনেধৰণৰ কথা। আকৌ আৰু এটা কণ্ডিশ্যন আছে, 3 নম্বৰ কণ্ডিশ্যন। সেই কণ্ডিশ্যনটো হ'ল আনফুলফিল্ড আনৰিয়েল কণ্ডিশ্যন ইন দ্য পাষ্ট। আনৰিয়েল কণ্ডিশ্যন মানে যিটো 2 নম্বৰ ভাগ আৰু 3 নম্বৰ ভাগ একেই, কিন্তু আনফুলফিল্ড আনৰিয়েল কণ্ডিশ্যনৰ বাক্যবিলাকত আমি নিশ্চিত থাকোঁ যে অতীতত যিটো কণ্ডিশ্যন আছিল সেই কণ্ডিশ্যনটো আমি ফিল আপ কৰা নাছিলোঁ বা মানে কণ্ডিশ্যনটো সম্পূৰ্ণ কৰা নাছিলোঁ, যাৰ কাৰণে তাৰ কনচিকুৱেঞ্চেছটো, তাৰ মানে ফলটো হয়তো নিগেটিভ হৈছে বা পজিটিভ হৈছে, যিয়ে নহওক, কিন্তু আমি সেই কণ্ডিশ্যনটো যে আমি ফিল আপ কৰা নাছিলোঁ সেই কথাটো আমি নিশ্চিত থাকোঁ বাক্যবিলাকৰ পৰা। এতিয়া আমি আগৰ শ্লাইডলৈ গ'লে গম পাবা যে প্ৰথম যিটো বাক্য আছে, চি উইল কাম ইফ ইউ ইনভাইট হাৰ, যে তাইক যদি আমি নিমন্ত্ৰণ দিওঁ তেতিয়াহ'লে তাই আহিব। গতিকে সেইটো আমাৰ হাতত আছে যে আমি তাইক নিমন্ত্ৰণ দিবও পাৰোঁ, নিদিবও পাৰোঁ। যদি দিওঁ তেতিয়াহ'লে তাই আহিব, নিদিলে নাহে। গতিকে এতিয়ালৈ এইটো মানে পাৰ হৈ যোৱা নাই সেই সুবিধাটো, আমি এতিয়া দিব পাৰোঁ তাইক, নিদিবও পাৰোঁ, আৰু এইটো সম্ভৱ হৈ আছে। সেইকাৰণে এইটো 1 নম্বৰটো আমাৰ ৰিয়েল কণ্ডিশ্যনৰ বাক্য। দ্বিতীয়টোত চি উড কাম ইফ ইউ ইনভাইটেড হাৰ। ইফ ইউ ইনভাইটেড হাৰ, যদিহে তুমি তাইক মাতিলা হয়, অৰ্থাৎ পাষ্ট টেন্সৰ কথা কৈছোঁ,
অতীতত বাগৰি যোৱা সময়ত কৈছো যদি তাইক মাতিলা হয় তাই আহিল হয় যদি তাইক নামাতিলা হয় তেতিয়া নাহিল হয় এনে ধৰণৰ কথা গতিকে আমি হয়তো তাইক মাতিবও পাৰো বা মাতিছিলো হয়তো মতা নাছিলো মাতিছিলো যদি তাই আহিছিল মাতা নাই যদি তাই আহা নাছিল গতিকে এনে ধৰণৰ কথা এইটো past tenseত কিন্তু যেটো 3 নম্বৰ she would have come if you had invited her এই বাক্যটো যদি আমি চাব যাও তেনেহলে if you had invited her যদি তুমি তাইক নিমন্ত্ৰণ দিলা হেতেন বা মাতিলা হেতেন তেতিয়া হলে তাই আহিলে হেতেন এই কথাখিনি কোৱাৰ লগে লগে আমি এটা বস্তু ক্লিয়াৰ হও যে তাইক নিমন্ত্ৰণ দিয়া হোৱা নাছিল এই বাক্যটো পঢ়িলে আমি এইটো বস্তু বুজি পাম যে তাইক নিমন্ত্ৰণটো দিয়া হোৱা নাছিল সেই কাৰণে আমি কৈছো যে যদিহে আমি তাইক মাতিলো হেতেন তেনেহলে তাই আহিলে হেতেন কিন্তু তাই নাহিলে কাৰণ আমি তাইক কি কৰা নাছিলো নিমন্ত্ৰণটো দিয়া নাছিলো এই যেটো আমি আনফুলফিলড যে ফুলফিল নকৰিলো কন্ডিশনটো এই 3 নম্বৰ বাক্যটো পঢ়িছালে আমি গম পাও যে ইয়াৰ কন্ডিশনটো আমি সেই সময়ত ফিল আপ কৰা নাছিলো গতিকে ওপৰৰ বাক্যকেইটাৰ পৰা আমি বুজিলো যে কিছুমান ৰিয়েল কন্ডিশনৰ বাক্য থাকে যেটো ফিল আপ কৰিব পাৰি কিছুমান আনৰিয়েল অতীতৰ কিছুমান আছে অতীতত হয়তো ফিল আপ কৰিলে হল হেতেন নকৰাৰ কাৰণে নহল কিন্তু এনেকুৱা কিছুমান বাক্য আছে যেটো 3 নম্বৰটো যে আমি অতীতত হেতু কৰাই নাছিলো হেতু আমি নিশ্চিত হেতু আনফুলফিলড হৈ ৰৈছে সেই কাৰণে কি নহল সেই কন্ডিশনটো ফিল আপ নহল বা কৰা নহল গতিকে এনে ধৰণৰ বাক্যসমূহত প্ৰত্যেকটোতে আমি বেলেগ বেলেগ ধৰণৰ টেন্স বিলাক ব্যৱহাৰ কৰো একেবাৰে সহজ আমি যদি এবাৰ চাও আমি নিশ্চয় বুজি পাম বা বাক্যৰ গঠন বিলাক আমি সেই অনুযায়ী পিছলৈ বনাব পাৰিম গতিকে তিনিটা ভাগ আমি পালো কন্ডিশনাল সেন্টেন্সৰ গতিকে এটা প্ৰত্যেকটোৰে আমি কোনটো কেনে ধৰণৰ বাক্যৰ গঠন বা কোনটো কেনেকুৱা সেই বিষয়ে আলোচনা কৰিম যে ৰিয়েল কন্ডিশন মানে মই ইতিমধ্যে কলো যে ফিল আপ কৰিব পাৰি হেতু গতিকে the condition that may or may not be fulfilled যেটো আমি ফুলফিল কৰিব পাৰো নকৰিব পাৰো আমাৰ হাতত আছে যেটো আমাৰ হাতত আছে এনে ধৰণৰ বাক্য যিবিলাক থাকে এইবিলাকত যেটো মেইন ক্লজ থাকে মেইন ক্লজটোত আমি সদায় ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো আৰু যেটো ইফ ক্লজ থাকে হেতুত প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো গতিকে মনত ৰাখিবলগীয়া এইখিনিয়ে কথা যে ৰিয়েল কন্ডিশনৰ বাক্যবিলাকত মেইন ক্লজত আমি সদায় ফিউচাৰ ইনডিফিনিট টেন্স বা ফিউচাৰ টেন্স বুলি ব্যৱহাৰ কৰো আৰু ইফ ক্লজত প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি ব্যৱহাৰ কৰো গতিকে এইকেইটা আমি তল বাক্যকেইটা চালে গম পাম if you go there if ক্লজত আমি কি ব্যৱহাৰ কৰিছো প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিছো if ক্লজত if you go there নেক্সটত আমি ব্যৱহাৰ কৰিছো ফিউচাৰ ইনডিফিনিট you will meet him যদি তুমি তালৈ যোৱা তেনেহলে তেওঁক লগ পাবা ঠিক তেনেকৈ if you study regularly যদি তুমি দৈনিক পঢ়া স্টাডি কৰা you will pass the examination এটো ফিউচাৰত ঠিক তেনেকৈ if you work hard যদি তুমি কষ্ট কৰি কাম কৰা you will succeed তুমি কৃতকাৰ্য হবা will ফিউচাৰত গতিকে এটা পাৰ্ট প্ৰেজেন্ট ইনডিফিনিটত আছে আৰু এটা পাৰ্ট আছে মেইন ক্লজটো আছে ফিউচাৰত গতিকে ৰিয়েল কন্ডিশনৰ বাক্যবিলাক ইমান প্ৰবলেমেটিক নহয় আমি দেখিলেই গম পাই যাম এটো কি টেন্সৰ বা আমি ইয়াত কি টেন্স ব্যৱহাৰ কৰিম এটো আমি বুজিব পাৰিম নেক্সট যেটো unreal condition আছে unreal condition the condition that are not likely or impossible to be fulfilled যেটো আমি ফুলফিল কৰিব নোৱাৰো এটো অতীতৰ ঘটনা তাক আমি ফুলফিল কৰিব নোৱাৰো অতীতত ইতিমধ্যে পাৰ হৈ গৈছে গতিকে ইয়াত আমি মেইন ক্লজটো আমি ব্যৱহাৰ কৰিম কন্ডিশনাল past tense বুলি আসলতে কোনো টেন্স নাথাকে কিন্তু আমি কি কৰিম past tense টোক আমি কন্ডিশনাল কৰি দিম কেনেকৈ কৰিম past tense of the model verbৰ past tense ইউজ কৰিম যেনে ইয়াতে I will হৈছিল willৰ জাগাত আমি model verbটো চেঞ্জ কৰি কি কৰি দিলো would কৰি দিলো হিল লগত will হৈছিল ইয়াতে ধৰ আমি ইয়াতে would কৰি দিলো যেনেকৈ ইয়াতে cell আছিল cellটোক আমি should কৰি দিছো এটো কোৱা হয় past tense of model verb অৰ্থাৎ আমি model verbটোক আমি মানে past tense লৈ আহিছো গতিকে এইটো হল আৰু if clause যেটো থাকিব if clauseত আমি past indefinite tense ব্যৱহাৰ কৰিম এনে he asked verb to তাৰ পিছত এটুত callৰ পৰা called ask তাৰ পিছত এটু came কামৰ পৰা came গতিকে আমি এই দুটা পাৰ্ট চালে আমি গম পাম যে এটা পাৰ্টত আমি ব্যৱহাৰ কৰিছো conditional past tense অৰ্থাৎ মেইন ক্লজত
আৰু if clause আমি ব্যৱহাৰ কৰিছো past indefinite গতিকে আমি এটা পাৰ্ট চালে যদি আমাক কাৰেক্ট টেন্স দিয়ে আমি যদি এটা পাৰ্টত যদি past indefinite দেখা পাও তেতিয়াহলে আমি নেক্সট পাৰ্টটোত আমি কি লাগিব বুলি গম পাই যাম কন্ডিশনাল past লাগিবলৈ গম পাম এটো আমাৰ মানে কাৰেক্ট টেন্স কৰাৰ সময়ত আমি এই কথাটো মনত ৰাখিলে আমি কাৰেক্ট টেন্স সমূহ কৰিব পাৰিম গতিকে এইটো হল আনৰিয়েল কন্ডিশন আৰু এটা 3 নম্বৰ কন্ডিশনটো হল যে আনফুলফিলড আনৰিয়েল কন্ডিশন অৰ্থাৎ মই যেটো আগতে কলো যে আমি হেতু ফুলফিল কৰা নাছিলো বুলি আমি কনফাৰ্ম আমি বাক্যটো পঢ়িলে গম পাই যাও যে আমি সেই কন্ডিশনটো সেই সময়ত ফুলফিল কৰা নাছিলো এনে ধৰণৰ বাক্যবিলাকত মেইন ক্লজটো সদায় কন্ডিশনাল পারফেক্ট হ'ব কন্ডিশনাল পারফেক্ট অৰ্থাৎ past tense of the model verb মই যেটো অলপ আগৰ বাক্যটোত কৰিলো তাৰ পিছত আমি have বহাম তাৰ পিছত আমি verb 3 অৰ্থাৎ past participle ইউজ কৰিম হেতু হল মেইন ক্লজত ব্যৱহাৰ কৰিম এইখিনি আৰু if ক্লজত ব্যৱহাৰ কৰিম past perfect ইয়াতে if ক্লজত আমি কি কৰিছো had studied এতে আমি past perfect ব্যৱহাৰ কৰিছো ইয়াতে had done past perfect ব্যৱহাৰ কৰিছো ঠিক তেনেকৈ had known এটুত আমি past perfect ব্যৱহাৰ কৰিছো আৰু মেইন ক্লজটোত আমি কি কৰিছো conditional perfect মানে হল past tense of model verb তাৰ পিছত have তাৰ পিছত past participle কি কৰিলো past tense of model verb তাৰ পিছত have তাৰ পিছত verb 3 past participle ঠিক তেনেকৈ ইয়াতো conditional past tense of model verb তাৰ পিছত আমি have তাৰ পিছত verb 3 গতিকে if you had studied regularly you would have passed the examination if you had done it in time you would have succeeded I should have saved him if I had known swimming গতিকে এই গেটা বাক্যত আমি গম পাইছো যে এগেটা আনৰিয়েল আৰু আনফুলফিলড যে আমি ফুলফিল কৰা নাছিলো হে সময়ত গতিকে এনে ধৰণৰ বাক্যবিলাকত আমি সদায় মনত ৰাখিম যে মেইন ক্লজত আমি কন্ডিশনাল পারফেক্ট টেন্স ব্যৱহাৰ কৰিম আৰু if ক্লজত ব্যৱহাৰ কৰিম past perfect গতিকে মূল যি তিনিটা আমাৰ কন্ডিশনাল সেন্টেন্স থাকি কন্ডিশনাল মানে সেন্টেন্স থাকিল হে সেন্টেন্স বিলাকত আমি কি টেন্স ব্যৱহাৰ কৰিলো হেতু আমি গম পালো ইয়াৰ উপৰিও কেতিয়াবা আমাৰ আন কিছুমান কন্ডিশন থাকে কন্ডিশনৰ মানে সেন্টেন্স বিলাক আমি দেখিবলৈ পাও এটা হল যে if the reference is to the present tense then both conditional if clause and main clause is in present tense যদি আমি কোনো এটা কথা যদি কওঁ বা কিবা এটা শৰ্ত কম সেই শৰ্তটো যদি আমি বৰ্তমান সময়ৰ প্ৰেক্ষাপটত হয় তেতিয়াহলে আমি দুইটা ক্লজতে if clause আৰু main clause দুইটাতে আমি present indefinite tense ব্যৱহাৰ কৰিব পাৰো for example if I eat cheese it gives me indigestions if water freezes it turns to ice if you heat ice it melts if water boils it changes into steam গতি এনে ধৰণৰ যিবিলাক বাক্য বৰ্তমান সময়ত হোৱা এনে ধৰণৰ বাক্যবিলাকত আমি কিন্তু দুইটা ক্লজতে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰো গতিকে এনে ধৰণৰ বাক্য যদি আমাৰ কেতিয়াবা কাৰেক্ট টেন্সত আহে তেতিয়াহলে আমি এই কথাখিনি মনত ৰাখিব লাগিব যে প্ৰেজেন্ট কনটেক্সটত হোৱা যিবিলাক কন্ডিশনাল বাক্য হেবিলাকত আমি দুইটাতে প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিলেও অশুদ্ধ নহয় বা আমি তেনেকৈ কৰিব পাৰো আৰু এটা কন্ডিশন আছে if the reference is to the present tense then both conditional if clause and main clause is in present tense sorry etu repeat hoise slide to দ্বিতীয়তে আৰু এটা কন্ডিশন আছে the use of where with singular subject indicates that the supposition is contrary to the reality unreal condition যে মানে যে আমি কিছুমান বাক্য আছে যিবিলাক বাক্যত আমি সিঙ্গুলার সাবজেক্টৰ পিছত আমি where ব্যৱহাৰ কৰো সচৰাচৰ যদি
সিঙ্গুলাৰ সাবজেক্ট থাকে তাৰ লগত সিঙ্গুলাৰ আমাৰ যেটো বি ভাৰ্বৰ ৰূপ মানে আমি ওয়াজ ব্যৱহাৰ কৰিব লাগে বা কৰো কিন্তু কিছুমান বাক্যত আমি সিঙ্গুলাৰ সাবজেক্টৰ পিছত ওয়েৰ ব্যৱহাৰ কৰো তলৰ বাক্যকেইটা চালে তোমালোকে গম পাবা যে যদি আমি ওয়েৰ ব্যৱহাৰ কৰো যত মানে ওয়াজ ব্যৱহাৰ কৰাৰ হলনি যদি আমি ওয়েৰ ব্যৱহাৰ কৰো তেতিয়াহলে আমি গম পাব লাগিব যে হেতু এটা আনৰিয়েল কন্ডিশনৰ বাক্য গতিকে যেহেতু বাক্যটো আনৰিয়েল কন্ডিশনৰ বাক্য গতিকে তাৰ পৰৱৰ্তী পাৰ্টটোত আমি কেনেকৈ কৰিম তোমালোকে উদাহৰণটো চালে গম পাবা ইফ আই ওৱেৰ এ কিং আই উড হেল্প দ্য পোৰ যে মই দুখীয়াক সহায় কৰিলো হেতেন কিন্তু এটো আনৰিয়েল কন্ডিশন যে কথাটো বাস্তৱ নহয় মানে বৰ্তমান সম্ভৱ নহয় যদিহে মই হলো হেতেন তেতিয়া মই কৰিলো হেতেন ইফ আই ওৱেৰ দ্য প্ৰাইম মিনিষ্টাৰ of India, I should stop corruption. If I were you, I would accept the offer. If I were you, I would run the race. এই গোটেইকেইটা বাক্যত আমি সাবজেক্টৰ পিছত আমি were ব্যৱহাৰ কৰিছো আৰু সেই কাৰণে আমি পিছৰ পাৰ্টটোতো আমি কি কৰিছো I would run the race, I would accept the offer, I should stop corruption, I would help the poor. এনে ধৰণে আমি বাক্যৰ গঠনটো আমি কৰিছো গতিকে ওয়েৰ যেতিয়া ব্যৱহাৰ হ'ব বাক্য এটা তেতিয়া আমি লগে লগে হেতু আমি আনৰিয়েল কন্ডিশনৰ বাক্য বুলি বুজি ল'ব লাগিব আৰু সেই অনুযায়ী আমি কাৰেক্ট টেন্সত ইয়াক মানে বহাব লাগিব নেক্সট আৰু এটা কন্ডিশন আছে টু এক্সপ্ৰেছ আনৰিয়েল উইচেস ইন প্ৰেজেন্ট টাইম উই ইউজ পাষ্ট ইনডিফিনিট টেন্স যে আনৰিয়েল উইচ যেটো অবাস্তৱ ইচ্ছা অসম্ভৱ ইচ্ছা যেটো যদি আমি বৰ্তমান যদি তেনেকুৱা বৰ্তমান সময়ত যদি তেনেকুৱা ইচ্ছা প্ৰকাশ কৰো তেতিয়া হলে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হে বাক্যটো লিখিব লাগে যেনে আই উইচ সৰি মই কওঁতে বুজা টু এক্সপ্ৰেছ আনৰিয়েল উইচেস ইন প্ৰেজেন্ট টাইম উই ইউজ পাষ্ট ইনডিফিনিট টেন্স আমি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো যেনে আই উইচ আই নিউ ইউৰ নেম I wish I were present in the meeting. মই present meeting খনত থাকিলে বা মই তোমাৰ নামটো জানিলে I wish I had a lot of money. মই বৰ্তমান মই আশা কৰিছো যে মোৰ যদি বহুত পইচা থাকিলে হেতেন মই যদি মিটিং খনত থাকিলে হেতেন বৰ্তমান সময়ত যেটো মই আশা কৰিছো যেটো সম্ভৱ নহয় মানে আনৰিয়েল গতিকে তেনে ধৰণৰ উইচ বিলাক আমি বুজাবলৈ আমি পাষ্ট ইনডিফিনিট টেন্স অৰ্থাৎ পিছৰ পাৰ্টটো আমি পাষ্ট ইনডিফিনিট টেন্সত মানে লিখো to express unreal wishes in past time আৰু অতীতৰ ক্ষেত্ৰত যদি আমি মানে আনৰিয়েল কিছুমান উইচ কৰো বা কিছুমান আশা কৰো তেতিয়া কিন্তু আমি পিছৰটোত past perfect tense ব্যৱহাৰ কৰো যেনে I wish I had not broken the window মই যদি সেই উইন্ডোখন না ভাঙিলো হেতেন এটো কিন্তু past tenseৰ এটা উইচ অতীতৰ অলৰেডি হৈ গৈছে কিন্তু অতীত কালৰ এটা উইচ এটো মই এতিয়া কৰা আশা নহয় যে অতীতত এটা কৰা ভুল হেতু মই ভাবিছো যে মই যদি না ভাঙিলো হেতেন গতি এনে ধৰণৰ বাক্যবিলাকত আমি past perfect tense ব্যৱহাৰ কৰিম গতিকে আমি এই ডিসকাশনটোৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি কেইটামান টিপস আমি মনত ৰাখাৰ কাৰণে আমি সহজ বুদ্ধি আমি ব্যৱহাৰ কৰিব পাৰো যে প্ৰথম কথা হল যদি মেইন ক্লজটোত ফিউচাৰ থাকে তেতিয়াহলে ইফ ক্লজত আমি কি ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডিফিনিট এটো আমাৰ মনত ৰাখিবলগীয়া কথা যদি মেইন ক্লজত ফিউচাৰ থাকে তেতিয়াহলে ইফ ক্লজত প্ৰেজেন্ট ইনডিফিনিট যদি মেইন ক্লজত কন্ডিশনাল পাষ্ট টেন্স থাকে তেতিয়াহলে আমি ইফ ক্লজত পাষ্ট ইনডিফিনিট যদি মেইন ক্লজত কন্ডিশনাল পারফেক্ট তেতিয়াহলে ইফ ক্লজত পাষ্ট পারফেক্ট তাৰ পিছত if the reference is to the present অৰ্থাৎ বৰ্তমানৰ কনটেক্সটত যদি আমি কন্ডিশন খিনি থাকে তেনে আমি দুইটা ক্ষেত্ৰতে ইফ ক্লজ আৰু মেইন ক্লজ দুইটাতে আমি প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিব পাৰো আৰু where to যদি ইউজ হয় সিঙ্গুলাৰ সাবজেক্টৰ লগত তেতিয়াহলে তাক আমি কি বুলি ধৰিলাম আনৰিয়েল কন্ডিশন বুলি ধৰিলাম আৰু সেই অনুযায়ী আমি তাক কি কৰিম হে বাক্যটো আমি সজাম to express unreal wishes in present বৰ্তমান সময়ৰ unreal wishes খিনি প্ৰকাশ কৰিবলৈ আমি past indefinite ব্যৱহাৰ কৰিম আৰু অতীতৰ unreal wishes খিনি প্ৰকাশ কৰিবলৈ আমি past perfect tense ব্যৱহাৰ কৰিম গতিকে আমি এই শৰ্টকাট কেটা যদি মনত ৰাখো মূল কথা কেটা তেনেহলে আমি যি কোনো ধৰণৰ বাক্য মানে কাৰেক্ট টেন্স কৰিব দিলে আমি হেকেটা কৰিব পাৰিম গতিকে
মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনে ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আজিলৈ ইমানেই ধন্যবাদ